নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি মহিলাসকলৰ কাৰণে দুটাকৈ ভাল খবৰ লৈ আহিছো। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মহিলাসকলৰ কাৰণে দুটাকৈ ভাল খবৰ ঘোষণা কৰিছে। এতিয়া সেই মহিলাসকলৰ বাবে ওলোৱা দুইটা ভাল খবৰনো কি মই আজি আপোনালোকক এই ভিডিঅ'টো তাকেই জনাম। আজিকালি চৰকাৰবিলাকেও মহিলা কেন্দ্ৰিক আঁচনিবিলাক ঘোষণা কৰিছে। মহিলাক লৈ আজিকালি আঁচনিবিলাক ৰূপায়ণ কৰিছে। গতিকে এই বাজেটত এতিয়ালৈকে মই মহিলাসকলৰ বাবে এটাও খবৰ আপোনালোকক জনোৱা নাই। তো ভাবিলো এই ভিডিঅ'টোত আপোনালোকক জনাই দিওঁ মহিলাসকলৰ বাবেনো কি ভাল খবৰ ওলাইছে। তো আপোনালোকৰ ঘৰত নিশ্চয় মহিলা আছে, তো তেখেতলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ পত্নীয়ে হওক বা আপোনাৰ মায়ে হওক বা আপোনাৰ ভণ্টিয়ে হওক, যোনেই নহওক আৰু আপোনাৰ ঘৰত থকা মহিলাগৰাকীলৈ এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনি যদি এগৰাকী নিজে মহিলা তেনে ভিডিঅ'টোত লাইক কৰি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তো আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব যদিহে এতিয়ালৈকে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই। tk9.real মোৰ ইনষ্টাগ্ৰাম ID, ফ'ল' কিন্তু কৰিবলৈ নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে, মহিলাসকলৰ বাবে ওলোৱা। যিসকল মহিলাই নেকি এতিয়া ব্যৱসায় কৰিব বিচাৰে, যিসকল মহিলাই নেকি এতিয়া এটা নতুনকৈ ষ্টাৰ্টআপ গঢ়ি তুলিব বিচাৰে, সেইসকল মহিলাক খবৰ লোৱা অনুসৰি 5 বছৰৰ কাৰণে 2 কোটি টকাৰ ঋণ প্ৰদান কৰিব বুলি জনাইছে। 5 বছৰৰ কাৰণে 2 কোটি টকাৰ ঋণ প্ৰদান কৰিব যিসকল মহিলাই নেকি যিকোনো এটা ষ্টাৰ্টআপ গঢ়িব বিচাৰে। এতিয়া মহিলাসকলে কৰিম বুলি ক'লে ঢেৰ কাম আছে। মহিলাসকলে কেৱল অকণমান সাহস কৰিলেই হ'ল। অকণমান যদি সাহস কৰে, আৰু মহিলাসকল এনেও টেলেণ্টেড, মহিলাসকল ইনবৰ্ণ টেলেণ্টেড, তো তেওঁলোকে কিছুমান কাম নিশিকোৱাকৈয়ে তেওঁলোকে আয়ত্ব কৰি ল'ব পাৰে। গতিকে মহিলাসকলে অকণমান যদি সাহস কৰে, মহিলাসকলক যদি অকণমান ছাপোৰ্ট দি দিয়া যায়, তেনে মহিলাই বহুত ভাল ভাল কাম কৰিব পাৰে। এতিয়া বহুতো এনেকুৱা ছোৱালী থাকে যিবিলাক পঢ়া শুনাত যথেষ্ট ভাল, একদম টপাৰ থাকে, কিন্তু তেওঁলোকে বিয়াৰ পাছত গৈ কেৱল ভাত ৰান্ধিব লাগে। তো তেওঁলোকে যে ইমান কেইটা বছৰ বিদ্যালয়ত পঢ়াৰ সময়ত টপ কৰিলে, তেওঁলোকৰ সেই পঢ়াসমূহ পাছত গৈ ৱেষ্ট হৈ যায়। গতিকে ঘৰৰ মানুহে সেইটো লক্ষ্য কৰিব লাগে যে তেখেতলোকৰ যিটো কষ্ট, যিটো পঢ়া শুনা আছিলে, সেইটো ৱেষ্ট হ'বলৈ দিব নালাগে। তো তেওঁলোকক এটা ভাল কাম কৰিবলৈ দিব লাগে যিটো তেখেতৰ নিজৰ মনে বিচাৰে। তো বন্ধু বান্ধৱীসকল, যোৱাকালি এটা খবৰ ওলাইছিলে ছুৰটৰ পৰা। ছুৰটৰ কেইগৰাকীমান মহিলাই এনেকুৱা এটা বিজনেছ কৰিছে, আপোনালোকে শুনিলে আচৰিত হ'ব। মহিলা কেইগৰাকীয়ে কি কৰিছে, এই যে বৰষুণৰ পানীখিনি তেওঁলোকে ষ্টক কৰিছে, সেই পানীখিনিক পিউৰিফাই কৰিছে। তাৰ পাছত কলহ, মানে আগৰ দিনত যে মানুহবিলাকে কলহৰ পৰা পানী খায়, সেই কলহত পানীবিলাক ভৰাইছে, তাৰপিছত বিক্ৰী কৰিছে। কোটি টকাৰ বিজনেছ কৰি পেলাইছে। বেংগলোৰত এগৰাকী মহিলাই এটা ডাঙৰ কোম্পানীৰ পৰা চাকৰি এৰি ঘৰতে সৰুকৈ এষ্টাব্লিছ কৰিলে এটা কেকৰ বিজনেছ, সৰু সৰু কেকবিলাক। তো কেকৰ বিজনেছ এটা ষ্টাৰ্ট কৰিলে আৰু বৰ্তমান সময়ত প্ৰত্যেক মাহে লাখ টকা উপাৰ্জন কৰে আৰু কেইবাজনো ব্যক্তিকো তেখেতে কৰ্মসংস্থাপন দি আছে। গতিকে মহিলাসকলক আমি যদি ফ্ৰীলি এৰি দিওঁ নহয়, মহিলাসকলে যথেষ্ট কাম কৰিব পাৰিব। গতিকে যিসকল মহিলাই নেকি পঢ়া শুনাত ভাল আছিলে, কৰ্মৰাজিত ভাল আছিলে, তেওঁলোকে এইটো এটা ভাল মানে অপৰচুনিটি ওলাইছে তেওঁলোকৰ কাৰণে। 5 বছৰৰ কাৰণে 2 কোটি টকালৈকে ঋণ দিব আৰু সেই ঋণ লৈ কিবা এটা বিজনেছ কৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। মহিলাসকলৰ বাবে কৈছে দুটাকৈ ভাল খবৰ ওলাইছে। ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে যে মহিলাসকলে এতিয়া যিকোনো বিষয়ত অনলাইন ট্ৰেইনিং ল'ব পাৰে। যিকোনো বিষয়ত মহিলাসকলক কৈছোঁৱেই, মহিলাসকলক ডেভেলপ কৰিবৰ কাৰণে, মহিলাসকলৰ যি নেকি টেলেণ্ট আছে সেই টেলেণ্ট বিকশিত কৰিবৰ কাৰণে লোন দিছে। 5 বছৰৰ কাৰণে 2 কোটি টকালৈকে লোন দিছে মহিলাসকলক। মহিলাসকলে কেৱল আশা কৰিলেই হ'ল, মহিলাসকলে কেৱল মানে সাহস কৰিলেই হ'ল যে কিবা এটা কৰিম। তো তেওঁলোকক চৰকাৰে হেল্প কৰিব, ফুল্লি হেল্প কৰিব বুলি কৈছে। এতিয়া মহিলাসকলক কৈছে যে তোমালোকক অনলাইন ট্ৰেইনিঙো দিয়া হ'ব বুলি জনাইছে। তোমালোকে যদি কিবা এটা ক্ষেত্ৰত বিজনেছ কৰিব বিচাৰা, তো সেই বিজনেছ ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন ট্ৰেইনিং তোমালোকক অনলাইন মাধ্যমত প্ৰদান কৰা হ'ব বুলি জনাইছে।
গতিকে মহিলাসকলৰ বাবে এটা এইটো ভাল অপৰচুনিটি ওলাই পৰিছে তো সুবিধা দিছে চৰকাৰে মহিলাসকলে সুবিধা ল'ব লাগে আৰু সেই সুবিধা মৰ্মে মহিলাসকলে কাম কৰিব লাগে মামা আৰ্থৰ যিজন নেকি CEO সেইগৰাকী এগৰাকী মহিলা কিন্তু তো তেখেতে মামা আৰ্থ নামৰ এটা ব্ৰেণ্ড চলাই আছে ভাবক এটা কসমেটিক ব্ৰেণ্ড চলাই আছে এনেকুৱা বহুতো ডাঙৰ ডাঙৰ মহিলাই কাম কৰি আছে অনন্যা বিৰলা আদিত্য বিৰলা গ্ৰুপ অফ কোম্পানীটো প্ৰায় তেখেত ডাইৰেক্টৰ নেকি আদিত্য বিৰলা গ্ৰুপ অফ কোম্পানী অনন্যা বিৰলা তেখেতে চলাই আছে গতিকে বহু মহিলা আছে যিবিলাকে ডাঙৰ ডাঙৰ খেবি বিজনেছ কৰি আছে দীপিকা পাডুকন এতিয়া নতুনকৈ এটা ব্ৰেণ্ড লঞ্চ কৰিছে বহুত এনেকুৱা ডাঙৰ ডাঙৰ ছোৱালীয়ে ডাঙৰ ডাঙৰ বিজনেছ কৰি আছে গতিকে আপোনালোকে পিছ পৰি থাকিব কিয় এটা দুটা বিজনেছত বিফল হ'ব কোনো কথা নাই আৰু এটা কৰিব হেতুটো আপোনালোকে সফল হ'ব তো বাৰু যি কি নহওক আজিৰ ভিডিও জনাবলগীয়া এই দুটাই আছিল মহিলাৰ বাবে ওলোৱা ভাল খবৰ দুটা জানি কেনেকুৱা লাগিলে সেইটো জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজিলে বিদায় মাগিছো ধন্যবাদ জয় অসম